গুড মৰ্ণিং ৰাইজ। আজি ৰাতিপুৱা কান্ধত বেগ লৈ আৰম্ভ কৰিছোঁ দিনটো। চাওকচোন, ব্ৰাছডালে ল'ব খুজি আছে। তো তেনেকৈ অলপ কান্ধত লৈ ব্ৰাছ চাছ কৰি মুখ চুখ ধুই আহিলোঁ আৰু এতিয়া অলপ হেল্ডি হ'বলৈ আম খাব লৈছোঁ। যিহেতু ছিজনৰ ফল ছিজনতে খাব লাগে ন, চ' কাটি আছোঁ আৰু খাবলৈ। ভাবিছিলোঁ ওপৰে বহুত ধুনীয়া আৰু ভিতৰতো এনেকৈ ধুনীয়া হ'ব বুলি ভাবি পেলাই কাটিলোঁ। এনেকৈ হৈ গ'ল। চাওক, একো খাব নাপালোৱে। বাহিৰত চোৱা কেনেকুৱা ধুনীয়া আৰু ভিতৰত ধুনীয়া। চাওক এনেকৈ তো মানুহৰ মনবিলাকো এনেকৈ ধুনীয়া। মানুহ বাহিৰত ধুনীয়া আৰু ভিতৰত এনেকৈ আৰু মই নহয় বাৰু বেয়া হৈছোঁ বুলি এৰাত নাই আৰু ইমান কষ্ট আনিছোঁ, পাৰি আনিছোঁ। অলপ অলপ খাই দিম, যিমান খাব পাৰি পোক লৈ পেলাই খাব পাৰি। ইমানখিনি ওলালে আৰু এতিয়া ক'লা নিমখ মছলা এতিয়া অলপ খাটি সানি লওঁ, ট্ৰাই কৰিম। মজা চৰি চৰি আহি আছে যে ব্ৰইলাৰ ল'বনে কইলাৰ ল'বনে। চ' ওলাই দেখিলোঁ কি আনিছে, কিমান দাম। যিহেতু মই ভাবিয়ে আছোঁ কেইজনীমান কইলাৰ পুহিম বুলি। অৱশ্যে ভালেই কৰিলে ঘৰত আনিলে। তো মই ফাৰ্ষ্ট ভাবিছিলোঁ 10জনীমান ল'ম বুলি, কিন্তু পিছত আকৌ ভাবিলোঁ মই মৰি থাকিলে পইচাখিনি এনেই ৱেষ্ট হ'ব বুলি। গতিকে মই 4জনী ল'লোঁ ফাইনেলি। এয়া সৰুকৈ বিজনেছ এটা আৰম্ভ কৰিছোঁ আৰু গাইজ আশীৰ্বাদ কৰিব।